পোহৰ তাত একো কাম নাইকিয়া হয়। গতিকে জগতৰ ঈশ্বৰটো যেতিয়া পূৰ্ণৰূপে অৱতাৰ গ্ৰহণ কৰে তেতিয়াহ'লে আৰু বাকী পাবলগীয়া একো নাথাকে। গতিকে আজি সকলোৱে ঈশ্বৰক ভাল পায়, ঈশ্বৰক বিচাৰে। যেনেকৈ কেঁচুৱাই মা দেউতাকক ভাল পায়, মা দেউতাকৰ লগতে থাকে। কিন্তু জন্মীয়ে মা দেউতাকক কেতিয়াও চিনি নাপায়। দেউতা মাক থিয় দি থাকিলেও জন্ম হোৱা এমহীয়া দুমহীয়া কেঁচুৱাটোৱে মাক দেউতাকক চিনি নাপায়। আজি সকলোৱে ঈশ্বৰ ঈশ্বৰ ক'লেও ঈশ্বৰ যদি থিয় হৈ থাকে, গুৰু আপোনাৰ সন্মুখত থিয় হৈ থাকে, আপুনি চিনি নাপাব। চিনি পোৱা প্ৰক্ৰিয়া আছে, প্ৰচেছ আছে, চিষ্টেম আছে। গতিকে মা দেউতাৰ নাম নিলিখিলে আৰু পৰিচয় পত্ৰ আইডেণ্টিটি নবনে। গতিকে আজি সকলো মানুহৰে ঠিকনা সম্পূৰ্ণ লাগে আৰু প্ৰেজেণ্ট এড্ৰেছ বৰ্তমানৰ ঠিকনা লাগে, নহ'লে আমি ঠিকনাবিহীন হৈ যাম বুলি কৈছোঁ। গতিকে এই মূল্যৱান মানুহ জীৱনটো আমি যাতে অমূল্য নকৰোঁ, মূল্যহীন নকৰোঁ। কাৰণ কলিকাল ভক্তি কৰিবলৈ ভাল, নাম লৈ অনায়াসে কৰি যায়। গতিকে ভক্তি আৰু নামৰ কথা কৈছে। ভক্তি কৰিবলৈ হ'লে ভগৱানক সাকাৰ ৰূপত সৎগুৰু ৰূপে পাব লাগিব। কি কাৰণে? আমাৰ দেউতা মা যদি সাকাৰ ৰূপী দুইজনে সংযোগ হৈ আমাক জন্ম নিদিয়ে ঈশ্বৰৰ কৃপাত, তেতিয়াহ'লে আমি কোনেও জন্ম হ'ব নোৱাৰিম। যিমান ডাঙৰ মানুহে নহওক, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বৈজ্ঞানিক, মিনিষ্টাৰ, খেতিয়ক, ব্যৱসায়ী যিয়ে নহওক, সকলোৰে মা দেউতা আছে। মা দেউতাইহে ঈশ্বৰৰ কৃপা দুইজনৰ পিতৃজাত সন্তান ঈশ্বৰৰ কৃপা এই ধৰা ধামত জন্ম দিয়ে। গতিকে আমি মাকৰ গৰ্ভতে কাৰ নাম ল'ম বুলি কান্দিছিলোঁ। আজি আমাৰ কাৰো 200 বছৰ, 500 বছৰ, 1000 বছৰ বয়স হোৱা নাই। আজি বিচু অহা 2025 বছৰ হৈ গ'ল আৰু 570 খ্ৰীষ্টাব্দতেই এই হজৰত মহম্মদে অৱতাৰ গ্ৰহণ কৰিছিলে আল্লাই। আৰু নাৰায়ণ বুলি ক'লে কৌটি কৌটি বছৰ, আৰু ৰাম বুলি ক'লেও কেইবাহাজাৰ বছৰ, কৃষ্ণ বুলি ক'লেও কেইবাহাজাৰ বছৰ, শংকৰ গুজনৰ প্ৰায় 600 বছৰ। তেতিয়াহ'লে আমাক বৰ্তমানৰ ঠিকনা লাগিলে নালাগে নে আমি কেৱল অতীত ভৱিষ্যত, আমাক অকল যদি ফিউচাৰ পাষ্ট লাগে, প্ৰেজেণ্ট নাথাকে, বৰ্তমান নাথাকে, বৰ্তমানৰ ঠিকনা নাথাকিলে আপুনি অতীতৰ ঠিকনাও ঘূৰাই নাপাব আৰু ভৱিষ্যতেও নাপাব। গতিকে আজি তাকেই ভাগ্যৱন্ত বুলি কৈছে যে ধন্য এইখন দেশ। কি কাৰণে? ভাৰতৰ উত্তৰ পূব কোণ দিশত হিমালয়ৰ নামনিত বিষ্ণু জটাৰ গৃহত ঈশ্বৰৰ অৱতাৰ গ্ৰহণ হ'ব। কি ৰূপত? স্বয়ং নাৰায়ণে দয়া কৰি স্বপ্ন কৰি তেওঁ অৱতাৰ গ্ৰহণ কৰিলে। গতিকে তেওঁ স্পষ্টকে লিখিয়ে দিছে, লভিবে কবুলি মহাজান আতি দয়া কৰে ও নারায়ণ পরময় অমৃত ভক্ত করে প্রদান। স্বয়ং নারায়ণে দয়া কৰি এই জগতবাসী বিশ্ববাসীয়ে কৰি যাবৰ কাৰণে তেওঁ যুৱক বুলি এক নাম লৈ আছে। বহুত ধৰ্ম আছে, বহুত গুৰু আছে, বহুত ভাগ আছে, কিন্তু সকলোৱে জানে যে নাম এটা, গুৰু এজন আৰু ঈশ্বৰ এজন। গতিকে বৰ্তমান প্ৰেজেণ্ট এড্ৰেছত বহুত ধৰ্ম, বহুত গুৰু থাকিলেও এজন এক নাম বৰ্তমান সময়ত সেই এক নামটো কোনে দি আছে আৰু সেইজন নিৰাকাৰ পৰম ব্ৰহ্ম সাকাৰ গুৰুৰূপে, স্বপ্নগুৰুৰূপে তেওঁ কোন ঠাইত, কোন দেশত, কোন এই পুণ্য ভূমিত অৱতাৰ গ্ৰহণ কৰি তেওঁ বৈকুণ্ঠ স্থাপন কৰি ৰাখিছে। য'ত নৱবিধ ভক্তি, য'ত ভক্ত বৈকুণ্ঠৰ ওপৰত জগতৰ ঈশ্বৰ নাৰায়ণে বিৰাজমান কৰি আছে। গতিকে আজি সৌভাগ্যবান
যে তেওঁ বিশ্বৰ স্বজনতা পালনতা নিয়ন্তা, তেওঁ সকলো কাৰণে আহিছে, সকলোকে ভাল পায়। তথাপিতো কিন্তু তেওঁ কৈছে যে মই ভকতৰ বৈষ্ণৱ। ভকতৰ বৈষ্ণৱ বুলি ক'লে সঁচাকৈ আমাৰ দুখ লাগি যায়, কাৰণ তেওঁ আমাৰ সকলো ভকতকে ভাল পায়, মৰম কৰে, ভকতৰ কথাই চিন্তা কৰে। গতিকে আমি ভকতে কিমান তেওঁৰ হৈ চিন্তা কৰিব পাৰিছোঁ, তেওঁ যি মহান উদ্দেশ্য এবাৰ জগতৰ সাকাৰ ৰূপত অৱতাৰ গ্ৰহণ কৰিছে। গতিকে ঈশ্বৰৰ সাকাৰ ৰূপ লৈ অৱতাৰ গ্ৰহণ কৰিলে বহুত পৰিশ্ৰম কষ্ট এই জীৱসকল উদ্ধাৰ কৰাৰ কাৰণে তেওঁ কি কৰে, তাৰ কাৰণে আমাৰ কাৰণে তেওঁ পৰিশ্ৰম কৰে। গতিকে ঈশ্বৰৰ ইচ্ছা হ'লে প্ৰত্যক্ষ দৃষ্টিত সকলো গম পোৱাব পাৰে, কিন্তু তথাপিতো এটা প্ৰক্ৰিয়া আছে যে ঈশ্বৰ পুৰুষ বহুত বিভিন্ন ৰূপত আহে। নৰসিংহ বজ্ৰ পূৰ্ণ মৎস্য হৈ আহোঁতে মাত্ৰ 7 দিনহে সময় দিলে, যে 7 দিনৰ ভিতৰতেই কি কৰিলে, গোটেই বিশ্বখন পানী বনাই পানীময় কৰি যে সেই 4 বেদ উদ্ধাৰ কৰিলে। তাকো খাতিৰ কৰা মাত্ৰ প্ৰলয়ৰ জলত ডুব যোৱাৰ আগতেই তাক খবৰ দিলে পিতৃৰাজে ভক্তি বলত জানিলে। গতিকে সেই প্ৰভু আইসকল, আপোনালোক বহুত ভক্তিপৰায়ণতা, আপোনালোক মহান, কাৰণ আপোনালোকৰ ভক্তিতেই আজি ভগৱন্তৰ এইখন পুণ্য ভাৰতবৰ্ষৰ অসম ভূমিত তেওঁ নিজে অৱতাৰ গ্ৰহণ কৰি তেওঁ নামৰ মেলা আৰু নামৰ খেলা, নামৰ বজাৰ পাতিছে, যাতে আমি সকলোৱে সেই নামৰ বজাৰত গৈ আমি নাম ভক্তি গ্ৰহণ কৰি, নাম ভক্তিৰে মন্থন কৰি আমি সকলো যাতে উৎসাহিত কৰি জয়গান গাই মংগলময়